বিলাসীপাৰাত আজি বিজেপি এজিপি দলৰ যুটীয়া ৰাজনৈতিক সভা হ'ল। ৰাইজৰ উৎসাহ উদ্দীপনা, মোৰ দৃঢ় বিশ্বাস এইবাৰ ধুবুৰীত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু এজিপি দলৰ প্ৰাৰ্থী জাভেদ ইছলাম বিজয়ী হ'ব। ৰকিবুল আৰু আজমল দুইজনৰে প্ৰধানমন্ত্ৰী কোন? ৰাহুল গান্ধী। ৰকিবুলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী, আজমলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী। গতিকে তেওঁলোকৰ ৰাস্তা এটাই, কেতিয়াবা মহাজোঁট কৰে, কেতিয়াবা ভাঙাজোঁট কৰে। গতিকে তেওঁলোকৰ ওপৰত কমেণ্ট দি লাভ নাই। আমাৰ কেণ্ডিডেট এজনেই মোদী আৰু মোদীক ভোট দিব লাগে। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিলে নিৰ্বাচনৰ আগত 13খন পাব আৰু লগতে ছাৰ দ্বিতীয় পৰ্যায়ত কৰিমগঞ্জ নে নগাঁও প্ৰত্যাপন হিচাপে বিজেপি হ'ব। ইমান দূৰলৈকে যাব নালাগে। আমি যি আসন ইলেকশ্যন হৈছে আমি আসনবিলাকত জিকি যাম, কোনো টেনশ্যন নাই। বিজেপিৰ ৱেব চাৰিওফালে, মিটিঙত ইমান মানুহ, ইমান উৎসাহ উদ্দীপনা গৰমৰ মাজত মই কেতিয়াও দেখা নাই। আমি 14খনৰ 14খনতে জিকিম। ধুবুৰীও মই দেখি আছো, ধুবুৰীও ক্লিয়াৰৰ ফালে গৈ আছে। 6 তাৰিখে গধূলিলৈকে ধুবুৰীও ক্লিয়াৰ হৈ যাব। কোনটো নৃত্যৰ লগত কি কথা আছে? বিহুটো চবৰে একেই বিহু। জুবিন গাৰ্গক কপি কৰিব পৰাটো মোৰ কাৰণে এটা গৌৰৱৰ কথা হয়নে নহয়? জুবিন গাৰ্গ অসমৰ এজন সাংস্কৃতিক সম্পদ। জুবিন গাৰ্গক যদি মই অলপো কপি কৰিব পাৰোঁ, তাতকৈ মোৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে? হয় নহয়? সেইটো ইট ইজ এ মেটাৰ অফ প্ৰাইড। হ'ব, টেনশ্যন নাই, চব চিন্তা কৰিব নালাগে। মোদীজীক প্ৰধানমন্ত্ৰী পাত।